আন্দোলন অৰ্থনৈতিক আন্দোলনে 50 বছৰ গৰকিলে আৰু আজিৰ এই দিনটোত শ্বহীদ গজেন নিংটি আৰু পুতুল শইকীয়ালৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু 74 চনত সেই খাদ্য আন্দোলনৰ যিসমূহ দাবী যিসমূহ দৃষ্টিভংগী প্ৰতিটো দৃষ্টিভংগীয়ে যে শুদ্ধ সত্য এই কথা আকৌ প্ৰমাণিত হৈ আছে আৰু সেই সময়ৰ যিবোৰ ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত যিবোৰ দাবী উত্থাপন কৰিছিল যিবোৰ দৃষ্টিভংগী উত্থাপন কৰিছিল অৰ্থনৈতিক বিষয় এটা অৰ্থনৈতিক আন্দোলন 74 চনতে অসমত এটা অৰ্থনৈতিক আন্দোলন আৰম্ভ হৈছিল আৰু সেই বিষয়বোৰ আজিও প্ৰাসংগিক তেতিয়াও খাদ্যৰ সংকট তেতিয়াও মূল্যবৃদ্ধি আজিও মূল্যবৃদ্ধি আজিওতো মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে ৰাইজক মাধমাৰ সোধাইছে জীৱন ধাৰণ দুৰ্বিষহ কৰি পেলাইছে আজিও এই সমস্যাবোৰ চৰকাৰে সমাধান কৰাত ব্যৰ্থ হৈছে সেই সময়তো গোটেই অসমত আন্তঃগাঁথনি উন্নতিৰ দাবী উত্থাপন কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ দলং ৰেল লাইনৰ ব্ৰডগজকৰণ থলুৱাৰ নিযুক্তি সকলো স্তৰৰ অৰ্থনৈতিক দাবী লৈ 21 দফীয়া দাবী চনৰ ভিত্তিতে আন্দোলন চলিছিল আৰু তাৰে এটা দাবী আছিল বহিৰাগতৰ বিষয়টো যিটোৰ দাবীৰ ভিত্তিত অসম আন্দোলন আৰম্ভ হ'ল অৰ্থাৎ 74 চনৰ 21 দফীয়া দাবী চনতেই মূল আধাৰ আছিল অসমৰ অৰ্থনৈতিক আন্দোলন আগুৱাই নিয়া খাদ্য আন্দোলন আগুৱাই নিয়া আৰু তাৰপিছত বিদেশী নাগৰিকৰ বহিষ্কাৰ অসম আন্দোলনো তাৰ ভিত্তিতে আৰম্ভ হ'ল আজি এই খাদ্য আন্দোলন অৰ্থনৈতিক আন্দোলনে 50 বছৰ গৰকিছে আৰু আজি এই সময়ত আমি পুনৰ এই কথাই দোহাৰিছোঁ যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাব নিদিওঁ সেই চিন্তাবোৰ আজি শুদ্ধ সত্য বুলি প্ৰমাণ হৈ গৈছে আৰু এই বিষয়টোকে আমি এটা প্ৰাসংগিকভাৱে আমি আগুৱাই লৈ যাব লাগিব আজিও অসমত এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ প্ৰয়োজন আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈ গৈছিল যে বজাৰ আৰু পথাৰৰ বজাৰৰ ওপৰত নিয়ন্ত্ৰণ লাগে আৰু অসমৰ প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি প্ৰতিজন যুৱক যুৱতীয়ে মৰ্যাদা সহকাৰে সমাজত জীয়াই থকাৰ পথৰ সন্ধান পাব পৰাকৈ ছাত্ৰ সন্থাই উন্নতি সভা অসম সেনাৰ ৰাইজৰ অভিভাৱকত্বত একেলগে আগবাঢ়ি যাবলৈ আমাৰ পৰিকল্পনা আছে অসমত বহুবোৰ আন্দোলন হৈছিল বহুবোৰ আন্দোলন হ'ব লাগিব আমি নিজে খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আমাৰ সংগ্ৰাম লাগিব কাৰণ অসমত আন্দোলন নোহোৱাকৈ আমি একো পোৱা নাই গতিকে আজি আটাইতকৈ প্ৰয়োজনীয় যিটো আন্দোলন সেইটো হ'ল অৰ্থনৈতিক আন্দোলন 74 চনত আৰম্ভ কৰা এই আন্দোলন এতিয়া প্ৰাসংগিকভাৱে গোটেই অসমত ব্যাপকভাৱে আগুৱাই নিয়াৰ আমাৰ পৰিকল্পনা আছে এই দিশত ৰাইজৰ অভিভাৱকত্বত সেই লক্ষ্যত উপনীত হ'ম বুলি আমাৰ দৃঢ় বিশ্বাস আছে কিন্তু আজিৰ তাৰিখত ৰজাঘৰলৈ অসম চৰকাৰলৈ আমাৰ স্পষ্ট দাবী যে যি অসমৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ যাওঁতে গজেন নিংটি আৰু পুতুল শইকীয়া শ্বহীদ হৈছিল গতিকে এই দুইটা শ্বহীদৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে ল'ব লাগে আৰু সেই আন্দোলনৰ পিছত বিভাজনৰ ৰাজনীতি চলোৱা হৈছিল চৰকাৰী পক্ষৰ পৰা বেচৰকাৰী পক্ষৰ পৰা সকলো পক্ষৰ পৰা নিৰৱচ্ছিন্নভাৱে বিভাজনৰ ৰাজনীতি চলাই থকা হৈছিল কিন্তু অসমৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ ৰাইজে চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ পক্ষৰ বিভাজনৰ ৰাজনীতিক ওফৰাই ছাত্ৰ শক্তি খিলঞ্জীয়া মানুহক একত্ৰিত কৰি আগুৱাই যোৱাৰ এই পদক্ষেপ আমি অব্যাহত ৰাখিছোঁ যাৰ কাৰণে আজিৰ দিনটো আমি ছাত্ৰ সংগঠন দিৱস হিচাপে পালন কৰিছোঁ গতিকে আমাৰ উত্তৰ এটাই সংহতি উত্তৰ এটা ঐক্য আৰু সংহতিৰে সম্প্ৰীতিৰে আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰি শক্তিশালীভাৱে আমি আগবাঢ়ি যাব লাগিব আৰু অসমত পৰিকল্পিতভাৱে অৰ্থনৈতিক সংগ্ৰাম আমি আগুৱাই নিব লাগিব 74 চনতো চৰকাৰ ব্যৰ্থ আজিও চৰকাৰ ব্যৰ্থ সংকট আমাৰ আঁতৰা নাই কিন্তু আজি আমি জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই পুনৰ অসমৰ অৰ্থনৈতিক কাঠামো শক্তিশালী কৰি আৰু বিভাজনৰ ৰাজনীতিক ওফৰাই ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ আমি আজি সংকল্প লৈছোঁ আৰু এই সংকল্পৰে আমি ৰাইজৰ অভিভাৱকত্বত আমি আগুৱাই যাম 50 বছৰ গৰকিলে 1974 চনত 10 জুন তাৰিখে খাদ্য আন্দোলনত যি দুগৰাকী শ্বহীদে আত্মবলিদান দি দেশৰ কাৰণে নিজৰ ত্যাগৰ নজিৰ ৰাখি থৈ গ'ল গজেন নিংটি আৰু পুতুল শইকীয়া দুয়োগৰাকী শ্বহীদৰ আত্মত্যাগেও 50 বছৰ অতিক্ৰম কৰিলে খাদ্য আন্দোলনৰ 50 বছৰ অতিক্ৰম হোৱাৰ এই শুভ মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি এইবাৰ অৱধাৰিতভাৱে শ্বহীদদ্বয়ৰ গৃহভূমি ভোৰবন্ধাত অনুষ্ঠিত কৰা হৈছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে সৈতে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু আজিৰ এই পবিত্ৰ ক্ষণত শ্বহীদ দুগৰাকীক স্মৰণ কৰি আমি এটা কথাই ক'ব বিচাৰোঁ যি দাবীৰে সৈতে অৰ্থনৈতিক সংস্কাৰৰ যি দাবীৰে সৈতে সেই আন্দোলন হৈছিলে সেই দাবী আজিও প্ৰাসংগিক অসমত অৰ্থনৈতিক উন্নয়নৰ কাৰণে যি পৰিকল্পনাৰ কথা ছাত্ৰ সন্থাই কৈ আহিছোঁ সেই কথা আজিও প্ৰাসংগিক আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে বস্তুৰ চৰা দাম কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি জনতাৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ সুধোৱাৰ যি এক তাগিদা সেইখিনি সময়ত আছিল আজি 50 বছৰৰ পিছতো সেই একেই তাগিদাই বিৰাজ কৰিছে গতিকে সেই আন্দোলনৰ কথাবোৰ আজিও প্ৰাসংগিক
আজিৰ এই পবিত্ৰ দিনটোত আমি এটা কথা চৰকাৰক দাবী জনাব বিচাৰিম যে যি দুগৰাকী শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়া তেওঁলোকৰ পৰিয়ালবৰ্গক এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসম আন্দোলনৰ শ্বহীদৰ দৰে 5 লাখকৈ টকা এককালীন সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰিছিলে। সেই ঘোষণাতেই থাকিলে। আজিৰ এই পবিত্ৰ সময়ত আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে শ্বহীদ পৰিয়াল দুটালৈ তেওঁলোকৰ যি প্ৰাপ্য এককালীন আৰ্থিক সাহায্য 5 লাখ টকাকৈ ঘোষণা কৰা হৈছিলে সেই সাহায্য অনতিপলমে আদায় কৰিব লাগে। আৰু যি প্ৰাসংগিক দাবীৰে সৈতে এই আন্দোলনটোৰ সূচনা হৈছিল অৰ্থনৈতিক সংস্কাৰ আৰু বস্তুৰ অবাধ মূল্য বৃদ্ধিৰ বিৰুদ্ধে, সেই দাবী আজিৰ তাৰিখতো প্ৰাসংগিক। চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে মূল্য বৃদ্ধিৰ মাধমাৰৰ পৰা জনতাক আপোনালোকে সকাহ দিয়ক, ৰক্ষা কৰক আৰু অসমত অৰ্থনৈতিক সংস্কাৰৰ বাবে ব্যাপক আঁচনি হাতত লওক। সেই দিনটোতে আচলতে দুগৰাকীকৈ শ্বহীদ হৈছিল খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনৰ নামত গজেন ইংতি আৰু পুতুল শইকীয়া। আৰু সেই দিনটোৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত চৰকাৰে কৰা দমন আৰু নীতিক উফৰাবৰ কাৰণে ঐক্যবদ্ধ হৈ থাকিবৰ কাৰণে আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু আজি 50 বছৰে সেই ঐতিহাসিক আন্দোলনটোৱে 50 বছৰ গৰকিছে। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শ্বহীদ দুয়োগৰাকীৰ নিজা ঠাইত আজি 50 বছৰীয়া এই খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনৰ দুয়োগৰাকী শ্বহীদৰ নামত আমি আয়োজন কৰা সংহতি দিৱস আমি উদযাপন কৰিছোঁ। আৰু আজিৰ দিনটোতো আচলতে সেই আন্দোলনৰ প্ৰাসংগিকতা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। সেই সময়ত খাদ্যৰ নাটনিৰ পৰা অসমবাসী ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, ইয়াৰ লগে লগে অবৈধ মজুতকৰণ, কলা বেপাৰীৰ জৰিয়তে কেনেকৈ গোটেই অৰ্থনৈতিক ব্যৱস্থাটো, অৰ্থনৈতিক কাঠামোটো ভাঙি দিয়া হৈছিল আৰু অৰ্থনৈতিক কাঠামোটো পুনৰ থিয় কৰাবৰ কাৰণে সেই সময়ত সেই আন্দোলন আৰম্ভ কৰা হৈছিল। 21 দফীয়া দাবী আছিল। আৰু আজিও সেই গোটেই কথা বতৰাবিলাক আজিও প্ৰাসংগিক হৈ আছে। আজিও চৰকাৰে নানা কথা ক'লেও ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছতে আমি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰলজাত সামগ্ৰী, ইন্ধনজাত সামগ্ৰী সকলোবিলাকৰ মূল্যবৃদ্ধিয়ে কেনেকৈ জনসাধাৰণক কোঙা কৰিছে, এটা পৰিকল্পিত অৰ্থনৈতিক কাঠামোৰ যে অভাৱ হৈছে, সেই কথা বতৰাবিলাক আজিও আমাৰ আচলতে উপলব্ধি হয়। চৰকাৰে নিজৰ ভোট বেংক সুৰক্ষিত কৰিবৰ কাৰণে আজিৰ তাৰিখতো জনসাধাৰণক অৰ্থনৈতিকভাৱে টনকিয়াল নকৰি কেৱল ভোট বেংকৰ স্বাৰ্থত আমাক সকলোকে আচলতে হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু সেই সময়ত সেই আন্দোলনকাৰীসকলৰ অৰ্থনৈতিক আন্দোলনটোৰ, খাদ্য আন্দোলনটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল? অসমৰ মানুহে স্বত্বাধিকাৰী হৈ জীয়াই থাকিব লাগিব, হিতাধিকাৰী পৰিহাৰ কৰিব লাগিব, খাদ্য সংকট দূৰ হ'ব লাগিব। এতিয়াও কিন্তু আপুনি দেখিবলৈ পাব অসমত থকা এটা বিশেষ জনগোষ্ঠীৰ নেতৃত্বত এই জনগোষ্ঠীটোৱে সমগ্ৰ অসমৰ যিটো খাদ্য বা যিটো ব্যৱসায়, গোটেই ব্যৱসায়টো তেখেতসকলে নিয়ন্ত্ৰণ কৰাৰ কাৰণে আজিৰ তাৰিখতো কিন্তু এই খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, জনসাধাৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, এটা পৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থাৰ অভাৱে আচলতে অসমৰ মানুহক এতিয়াও কোঙা কৰি ৰাখিছে। গতিকে এই চিন্তা, এই কথা বতৰাবিলাক বৰ্তমান সাম্প্ৰতিক সময়ত আলোচনা কৰিবৰ কাৰণে, আমাৰ উঠি অহা প্ৰজন্মই জানিবৰ কাৰণে, আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো কেনেকৈ আগবাঢ়ি যাব, সেই সময়ত খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলন আজিৰ তাৰিখতো যে কেনেকৈ প্ৰাসংগিক হৈ আছে, কথা বতৰাবিলাক আলোচনা কৰিবৰ কাৰণে আজি আমি মুকলি সভা অনুষ্ঠিত কৰিম। গতিকে আমি সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এই পবিত্ৰ ক্ষণত দুয়োগৰাকী আমি শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু সমগ্ৰ অসমৰ প্ৰতিটো চুকে কোণে আজি 50 বছৰীয়া এই ছাত্ৰ সংহতি দিৱস দুয়োগৰাকী শ্বহীদৰ নামত আজি আয়োজন কৰা হৈছে। আৰু উঠি অহা প্ৰজন্মৰ মাজত তেখেতসকলৰ পথেৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰা হৈছে।